হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি ২৭ ফেব্ৰুৱাৰী ২০২৬ ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাশ্যন কৰিম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য অসমৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। আৰু তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপকামিং এটাও ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয় ৰিগাৰ্ডিং দি আছাম গভৰ্ণমেণ্ট আমাৰ এক্সামিনেশ্যনছৰ কাৰণে, ৰাইট? চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে CM লঞ্চেছ দি কেছ বেনিফিট স্কিম ফৰ দি ষ্টুডেণ্টছ। চ' ইলেকশ্যনৰ আগে আগে যিহেতু MCC বা মডেল কোড অফ কণ্ডাক্ট লাগি থকা সময়ত ইণ্টেৰিম গভৰ্ণমেণ্ট আৰু নাথাকে। চ' তাৰ কাৰণে কি কৰিছে, এই যিখিনি স্কিমছ বাকী আছিলে গভৰ্ণমেণ্টৰ লঞ্চ কৰিবলগীয়া, চ' এহেড অফ দি এছেম্বলি ইলেকশ্যন আমি এই গোটেই বস্তুখিনি ইয়াতে ৰূপায়ণ কৰা দেখা পাই আছোঁ। চ' চিফ মিনিষ্টাৰ তেওঁ ইয়াতে ডিৰেক্ট কেছ বেনিফিট স্কিম, যোনটো আমি DBT বুলিও কওঁ বা DCB বুলি কওঁ, ইয়াতে 1,00,000 ষ্টুডেণ্ট আৰু আমাৰ যিমানবিলাক গৱেষক বা ৰিচাৰ্চাৰ্ছসকল আছে তেওঁলোকৰ কাৰণে এই স্কিমছখিনি আগবঢ়াই আনিছে। ইয়াৰ স্কিমছ কেইটা হ'ল আমাৰ প্ৰথমতে জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এই গোটেইকেইখন স্কিম আমাৰ অসমৰ ছাবচিকুৱেণ্ট যিমানকেইখন বাজেট আছিলে সেই বাজেটকেইখনত এনাউন্স কৰা হৈছিলে, বাট ৰূপায়ণ কৰা হোৱা নাছিল। প্ৰথমতে জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে যদি চাওঁ, ইয়াতে প্ৰায় 2,500 টকাকৈ প্ৰত্যেক মাহে 1 বছৰৰ কাৰণে প্ৰদান কৰা হ'ব, আৰু ইয়াতে বেনিফিচিয়াৰী প্ৰায় 48,319টা ফ্ৰেছলি গ্ৰেজুৱেট মানে একদম যোনে জাষ্ট গ্ৰেজুৱেট কৰি ওলাইছে, তেওঁলোকৰ এই গোটেই জীৱন প্ৰেৰণা স্কিমটো তেওঁলোকে পাব। যাতে ইয়াৰ মেইন অবজেক্টিভ বা এইমটো কি, যাতে গ্ৰেজুৱেটসকলে নিজৰ কেৰিয়াৰ পাথৱে বা চাকৰি বিচৰা যিখিনি সময়, সেই 1 বছৰৰ সময়খিনিত যাতে ফাইনেন্সিয়েলি ষ্টেবল হৈ থাকিব পাৰে। তাৰ লগতে ছেকেণ্ড স্কিমটো হৈছে আমাৰ জীৱন অনুপ্ৰেৰণা স্কিম। জীৱন অনুপ্ৰেৰণা স্কিমত এটা এককালীন ফাইনেন্সিয়েল বা বিত্তীয় সাহাৰ্য এটা দিয়া হ'ব 25,000ৰ পৰা 40,000 টকালৈকে। এই 25,000 বা 40,000 যোনটো ব্ৰেকআপ, নৰ্মেল যিমানখিনি আমাৰ ৰিচাৰ্চাৰ্ছসকল আছে বা গৱেষকসকল আছে তেওঁলোকক ইয়াতে 25,000 টকাকৈ দিয়া হ'ব। আৰু বাকী যিখিনি আমাৰ আছে 40,000 টকা, এইখিনি আমাৰ স্পেচিয়েলি এবল্ড বা দিব্যাংগ যিখিনি আমাৰ ৰিচাৰ্চাৰ্ছ আছে তেওঁলোকে এইটো প্ৰাপ্ত কৰিব। লগতে বেনিফিচিয়াৰী টোটেল এমাউণ্ট ইয়াতে আমাৰ প্ৰায় 2,112টা ৰিচাৰ্চাৰ্ছ আমি গৱেষক ইয়াতে এই গোটেই স্কিমটোত আমাৰ এজন বেনিফিচিয়াৰী হিচাপে লোৱা হৈছে। ইয়াৰ মেইন অবজেক্টিভ হ'ব এনকাৰেজিং ৰিচাৰ্চ আৰু ইন'ভেশ্যন ফষ্টাৰিং কৰাৰ কাৰণে, ৰাইট? তাৰ লগতে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি এখন নতুন স্কিম অনা হৈছে। ইয়াতে মান্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰভাইড কৰা হ'ব প্ৰায় 47,395টা ফাৰ্ষ্ট ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট যিমানখিনি ল'ৰা আছে। স্পেচিফিকেলি এই গোটেই স্কিমটো আমাৰ ল'ৰাসকলৰ কাৰণে অনা হৈছে, য'ত নেকি ইয়াতে ড্ৰপ আউট ৰেট সকলোতকৈ হায়েষ্ট আমি দেখা পাওঁ মেল ষ্টুডেণ্টত, বা ইয়াতে আমাৰ ল'ৰা ষ্টুডেণ্টৰ মাজত ইকনমিকেলি যিমানখিনি আমাৰ উইকাৰ ছেকশ্যনছ থাকে, চ' তেওঁলোকৰ যাতে ড্ৰপ আউট নহওক আৰু ফাইনেন্সিয়েলি তেওঁলোকে এই গোটেই নিজৰ শিক্ষাখিনি যাতে কৰি যাব পাৰে, তাৰ মেইন উদ্দেশ্যটো হ'ল সেইটো। লগতে নিযুত মইনা স্কিম এক্সিষ্টিং আৰু ফাইনেন্সিয়েলি এখন আপলিফ্টিং স্কিম এখন চলি আছে, যোনখনত নেকি প্ৰায় মান্থলি প্ৰায় 2,500 টকাকৈ দিয়া হয় গাৰ্লছ ষ্টুডেণ্টক ক্লাছ 11ৰ পৰা পষ্ট গ্ৰেজুৱেশ্যনলৈকে। এই গোটেই যোনটো এমাউণ্টৰ ব্ৰেকআপ সেইটো আমাৰ প্ৰত্যেকখিনি ষ্টুডেণ্টৰ কাৰণে বেলেগ বেলেগ হয়। যেনেকৈ 2,500 টকা সকলোতকৈ হায়েষ্ট এমাউণ্ট হয়, যিখিনি নেকি পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টক দিয়া হয়। অ'কে, তাৰপিছত আমাৰ 1,250 টকাকৈ দিয়া হয় যিমানখিনি ক্লাছ 11ত পঢ়ি আছে, আৰু গ্ৰেজুৱেটত পঢ়াবিলাকক প্ৰায় 1,500 টকাকৈ দিয়া হয়। ইয়াৰ মেইন অবজেক্টিভটো হৈছে আমি যাতে চাইল্ড মেৰেজ বা বাল্য বিবাহ ৰখাব পাৰোঁ, আৰু ড্ৰপ আউট ৰেট বা স্কুলৰ ইনক্ৰিজমেণ্ট আমি দেখাব পাৰোঁ মানুহে কৰা। তাৰ লগতে চিফ মিনিষ্টাৰ দেৱে প্ৰায় 31টা টেকন'লজি লেব ইয়াতে উদ্বোধন কৰে আমাৰ ITI বিলাকত, আৰু ইয়াতে টাটা টেকন'লজিৰ লগত এই গোটেইখিনি বস্তু ইয়াতে জড়িত কৰি ডেভেলপ কৰা হৈছে। অ'কে, তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2, সেইটো হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বেন অন দি NCERT ক্লাছ 8 ছ'চিয়েল ছায়েন্স বুক। চ' ক্লাছ 8ৰ যোনখন ছ'চিয়েল ছায়েন্স বুক, তাতে এটা সৰু চাই বেন লগাইছে আমাৰ সুপ্ৰিম কোৰ্ট অনাৰেবল যিমানকেইটা জাজেছ আছে তেওঁলোকে। চ' ইয়াতে বেচিকেলি এটা কমপ্লিট ব্লেংকেট বেন এটা ইম্প'জ কৰিছে অনাৰেবল সুপ্ৰিম কোৰ্টে ইট ফৰ ফাৰ্ডাৰ পাব্লিকেশ্যন, ৰিপ্ৰিণ্টিং আৰু ইয়াতে ডিজিটেল ডিছেমিনেশ্যন অফ দি NCERT ক্লাছ 8 ছ'চিয়েল ছায়েন্স বুক, ৰাইট? যোনখনৰ নাম ইয়াতে কি আছে, এক্সপ্ল'ৰিং ছ'চাইটি ইণ্ডিয়া এণ্ড বিয়ণ্ড ভলিউম নম্বৰ 2। তাৰ লগতে কোৰ্টে কয় যে যিমানখিনি বস্তু এই কিতাপত তেওঁলোকে পাইছে সেইখিনি ইয়াতে অফেণ্ডিং বুলি কোৱা হৈছে। সকলোখিনি বস্তু নহয়, যিখিনি তেওঁলোকে অফেণ্ডিং পাইছে, আৰু এই বস্তুটো ইয়াতে কৰাপশ্যন জুডিচিয়াৰী দেখায় বুলি কয়। আৰু অবজাৰ্ভ কৰা হয় এ গানশ্বট হেজ বিন ফায়াৰ্ড এণ্ড ইনষ্টিটিউশ্যন ইজ ব্লিডিং বুলি
কোৰ্টে এই ষ্টেটমেণ্টটো ৰাখে। লগতে কোৰ্টে কয় এটা ডিপ ৰুটেড কনস্পিৰেচি আৰু কেলকুলেটেড মুভ বুলি এই গোটেই কিতাপখনত যিখিনি কণ্টেণ্ট দিয়া হৈছে, যোনটো বস্তু নেকি ইয়াতে ডিগনিটি জুডিচিয়াৰী ইয়াতে হাৰ্ম কৰে বুলি কোৱা হৈছে। তাৰ লগতে কোৰ্টে এটা ডাইৰেকশ্যন দিয়ে যে যিমানখিনি ফিজিকেল কপিজ বা পেপাৰ বেগ যিখিনি আমি পাওঁ, কাগজ মাধ্যমত যিখিনি আছে, সকলোখিনি ইয়াতে চিজ কৰিব লাগে বা ইয়াতে আমি আনিব লাগে যিমানখিনি চাৰ্কুলেশ্যনত আছে। আৰু ডিজিটেল কপি যিখিনি কিতাপৰ PDF বা তেনেকুৱা ডিজিটেল কপিজ আমি দেখা পাওঁ, সেই গোটেই চাৰ্কুলেশ্যনৰ পৰা ইয়াতে আমি ৰোধ কৰিব লাগে। লগতে পাব্লিক এক্সেছৰ পৰা এই গোটেই কিতাপখন ৰিমুভ কৰিব লাগে উইদাউট এনি ডিলে। তাৰপিছত আহে টপিক নম্বৰ 3, এইটো হৈছে ইণ্ডিয়া ইজৰাইল ৰিএফাৰ্ম ষ্ট্ৰং ষ্টেণ্ড এগেইনষ্ট দি টেৰৰিজম। চ' যোৱাকালি আমি এটা নিউজ পঢ়িছিলোঁ যে ইজৰাইলৰ যোনটো পাৰ্লিয়ামেণ্টাৰী হাইয়েষ্ট এৱাৰ্ড, সেইটো প্ৰদান কৰা হৈছিলে কাক? আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক। চ' তাৰপিছত আৰু এটা নিউজ ওলাইছে, যিহেতু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইজ অন এ ভিজিট অন দি ইজৰাইল। চ' তাৰ কাৰণে ইয়াতে নিউজ ওলাইছে যে ইণ্ডিয়া ইজৰাইল তেওঁলোকে ষ্ট্ৰংলি কণ্ডেম কৰে যিমানখিনি টেৰৰিষ্ট এক্টিভিটি আছে গোটেই ৱৰ্ল্ডত যিখিনি হৈ আছে, লগতে ক্ৰছ বৰ্ডাৰ টেৰৰিজম যোনটো আমি দেখা পাই আছোঁ। লগতে এই গোটেই ষ্টেটমেণ্টটো ওলাই আহে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইজৰাইল ভিজিটৰ পাছত। তাৰ লগতে দুজন লিডাৰ ইয়াতে কয় যে ডিচাইচিভ আৰু কোঅৰ্ডিনেটেড ইণ্টাৰনেশ্যনেল এফৰ্ট লাগিব ৰিগাৰ্ডিং আমাৰ যিমানখিনি টেৰৰিজম বা সন্ত্ৰাসবাদী এগেইনষ্টত আমি কাম কৰাৰ কাৰণে, আৰু লগতে কম্প্ৰিহেনচিভ আৰু ছাষ্টেইন মেনাৰত আমি ছাকচেছ এচিভ কৰিবৰ কাৰণে। লগতে তেওঁলোকে কয় যে গ্ৰেভ কনচাৰ্ণ এটা আছে গোটেই ৱৰ্ল্ডৰ লগত টেৰৰিজম, সকলো আমাৰ গোটেই ৱৰ্ল্ডৰ যিমানকেইখন কাণ্ট্ৰি আছে বা ইকনমিজখিনি আছে যাতে প্ৰস্পাৰ কৰিব লাগে। চ' এইটো এটা গ্ল'বেল চেলেঞ্জ হিচাপত লোৱাটো উচিত। লগতে কালেক্টিভ ৰিজলিউশ্যন আৰু ভাইব্ৰেণ্ট আৰু ৰেজিলিয়েণ্ট ডেম'ক্ৰেচি ফৰ্ম কৰাৰ কাৰণে ইয়াতে এই গোটেই টেৰৰিজম বা সন্ত্ৰাসবাদী বস্তুটো ফাইট কৰি যাব লাগিব বুলি দুজন লিডাৰে কয়। লগতে তেওঁলোকে ৱেলকাম জনায় বা ইয়াতে তেওঁলোকে আদৰণি জনায় US প্ৰেছিডেণ্টে যোনটো এটা কম্প্ৰিহেনচিভ প্লেন আনিছে গাজাৰ যোনটো ইছ্যু ইয়াতে ৰিজল্ভ কৰিবৰ কাৰণে। লগতে ইণ্ডিয়া ইজৰাইল ৰিলেশ্যনশ্বিপ was elevated strategic partnership during the Prime Minister Narendra Modi's visit in the July 2017. So last নৰেন্দ্ৰ মোদী আমাৰ প্ৰাইম মিনিষ্টাৰ তেওঁ গৈছিলে জুলাই 2017। চ' তাৰ পাছত কি হৈছিলে, ইজৰাইল আৰু ইণ্ডিয়াৰ যোনটো ৰিলেশ্যনছ আছিলে সেই বহুতখিনি ষ্ট্ৰেংথেন আমি হোৱা দেখা পাইছিলোঁ। চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4, সেইটো হৈছে চেণ্টাৰ এপইণ্টছ দি জাষ্টিছ BS চৌহান এজ দি নিউ মণিপুৰ ইনকুৱাৰী চিফ। চ' চেণ্টাৰ ইয়াতে জাষ্টিছ বলবীৰ সিং চৌহান তেওঁক ইয়াতে নিউ চেয়াৰপাৰ্চন হিচাপে নিযুক্তি কৰিছে এই কমিশ্যনখনৰ, যোনটো নেকি ইয়াতে ইনভেষ্টিগেট কৰিব মণিপুৰ ভায়লেঞ্চৰ যোনটো প্ৰ'ব আছিলে। লগতে এই গোটেই এপইণ্টমেণ্টটো ইয়াতে কৰা গৈছে ৰেজিগনেশ্যন অজয় লাম্বাৰ পাছত, যোনে নেকি এই কমিশ্যনটো হেড কৰি আছিলে, আৰু ফেব্ৰুৱাৰী 28 তাৰিখে তেওঁ ইয়াতে ৰিটায়াৰমেণ্ট ল'ব। ডেট মিনছ জাষ্টিছ BS চৌহানে ইয়াতে 1 মাৰ্চৰ পৰা এই কাৰ্যভাৰ গ্ৰহণ কৰিব। এই কমিশ্যনটো ইয়াতে বনোৱা হৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা জুন 4 তাৰিখে 2023 চনত, যোনে নেকি ইয়াতে হেড কৰিছিল অজয় লাম্বাৰ দ্বাৰা। এই পেনেলে ইয়াৰ মেইন কাম আছিলে তেওঁলোকৰ ইনভেষ্টিগেট কৰা যিমানখিনি ছিকুৱেঞ্চ বা ইভেণ্ট বা যিমানখিনি তথ্য আছিলে মণিপুৰ বা তাৰে লগত যিমানখিনি আমি ভায়লেঞ্চ হোৱা দেখা পাইছিলোঁ মণিপুৰত, সেই গোটেইখিনি বস্তুৰ ওপৰত। লগতে এই গোটেই কমিশ্যনখনৰ এটা স্ক'প বা ডাঙৰ এটা অৱদান থাকে ৰিগাৰ্ডিং যদি কিবা লেপছ হৈছিলে ডিউটিৰ ওপৰত, যিমানখিনি ৰেছপঞ্চিভ অথৰিটিজ আছিলে, লগতে এডমিনিষ্ট্ৰেটিভ মেচাৰ্ছ যাতে আমাৰ বেছিকৈ তেওঁলোকে প্ৰিভেণ্ট কৰা বা ভায়লেঞ্চ বা ইয়াতে যিমানখিনি হত্যা হিংসা হৈছিলে সেইখিনি ৰোধ কৰিব পৰা হৈছিল নে নাই। লগতে কমপ্লেইন বা এলিগেশ্যন যিমানখিনি ইয়াতে ছাবমিট কৰা হৈছিলে ইণ্ডিভিজুৱেল আৰু এছ'চিয়েশ্যনৰ দ্বাৰা, সকলোখিনি ইয়াতে তেওঁলোকে চালি জাৰি চোৱাৰ পাৱাৰ আছিলে। লগতে এথনিক ভায়লেঞ্চ মণিপুৰৰ আৰম্ভ হৈছিলে মে 3 তাৰিখ 2023 চনত, আৰু ট্ৰাইবেল ছলিডাৰিটি মাৰ্চ ইয়াতে আনাৰ পাছতে আমি দেখা পাইছিলোঁ, ৰাইট। তাৰ লগতে দ্য প্ৰটেষ্ট অপ'জ দি মেইটি কমিউনিটিজ ডিমাণ্ড ফৰ দি ST ষ্টেটাছ, ৰাইট। মেইটি কমিউনিটিয়ে যোনটো শ্বেডিউল ট্ৰাইব অনুসূচিত জনজাতিৰ যোনটো ষ্টেটাছ খুজিছিলে, সেই বস্তুটো ইয়াতে এগেইনষ্টত যাবৰ কাৰণে এই গোটেই প্ৰটেষ্টটো আৰম্ভ হৈছিলে। এই গোটেই যিমানখিনি আমাৰ হিংসা আৰম্ভ হৈছিলে তাৰে প্ৰায় 260টা জীৱন এতিয়ালৈকে আমি হেৰুৱাইছোঁ। চ' তাৰপিছত আহে টপিক নম্বৰ 5, সেইটো হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী টু ভিজিট দি শিলচৰ ফৰ মেজৰ ডেভেলপমেণ্ট প্ৰজেক্ট, ৰাইট। চ' প্ৰাইম মিনিষ্টাৰ অনাৰেবল নৰেন্দ্ৰ মোদী ডাঙৰে ইয়াতে শিলচৰলৈকে আহিব মাৰ্চৰ 14 তাৰিখে, আৰু তেওঁ ইয়াতে 3টা মেজৰ প্ৰজেক্টছৰ ইয়াতে শিলান্যাস কৰিব, ৰাইট। আৰু এই গোটেই বস্তুটো ইম্পৰ্টেণ্ট হয় আমাৰ বৰাক ভেলীৰ কাৰণে, ৰাইট। বৰাক উপত্যকা যোনটো আছে তাতে যিহেতু আমাৰ বহুতখিনি ডেভেলপমেণ্টেল প্ৰজেক্টছ আণ্ডাৰ ৱে আছে। চ' প্ৰথম
প্ৰজেক্টটো হৈছে ইয়াতে পঞ্চগ্ৰাম শিলচৰ হাই স্পীড এক্সপ্ৰেছৱে শিলচৰ আৰু শ্বিলং বাইপাছ বুলি আমি যোনটো ক'ম ৰাইট এইখিনি আমাৰ শ্বিলং আৰু শিলচৰৰ কানেক্টিং হয় চ' মেপখন আপোনালোকে চাই ল'ব চ' মই ধুনীয়াকৈ ইয়াতে দি দিছোঁ চ' পপুলাৰলি এইটো বস্তু আমি কওঁ শিলচৰ শ্বিলং বাইপাছ বুলি আৰু ইয়াৰ এষ্টিমেটেড কষ্ট প্ৰায় 22,000 কোটি টকা হ'ব ৰাইট আৰু এই গোটেই বস্তুটো ইয়াতে যোনটো আমাৰ ট্ৰেভেল টাইম বা ডিষ্টেঞ্চ যোনটো থাকে আমাৰ সেই গোটেই দূৰত্বটো প্ৰায় 4.5 ঘণ্টালৈকে আমাৰ বৰাক ভেলী আৰু গুৱাহাটীৰ ডিষ্টেঞ্চটো আমাৰ সমান কৰি পেলাব সৰু কৰি পেলাব ভালেখিনিও আৰু এই গোটেই বস্তুটোৱে নিজৰ এইম বা অবজেক্টিভ ৰাখে যে আমাৰ অৰ্থনৈতিক বিকাশ হওক আৰু লজিষ্টিকেল কানেক্টিভিটি যাতে অসম মেইনলেণ্ড আৰু চাৰ্ডাৰ্ণ অসমৰ যাতে হ'ব পাৰে লগতে শিলচৰ ফ্লাইঅভাৰ প্ৰজেক্ট য'ত নেকি 564 কোটি টকাৰ এটা ইয়াতে প্ৰজেক্ট আছে যোনটো নেকি শিলচৰৰ ট্ৰেফিক কনজেশ্যন ইয়াতে কমাব লগতে প্ৰথমখন এগ্ৰিকালচাৰ কলেজ বৰাক ভেলীত যোনটো নেকি ইয়াতে স্থাপন কৰা হ'ব দহলীয়া এৰিয়াত পাথাৰকান্দি শ্ৰীভূমি ডিষ্ট্ৰিক্টত ৰাইট দিছ উইল ষ্ট্ৰেংথেন দি এগ্ৰিকালচাৰেল ৰিচাৰ্চ যিমানখিনি আমাৰ কৃষিৰ ওপৰত গৱেষণা আৰু যিমানখিনি ইন'ভেশ্যন হ'ব লাগে সকলোখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব এই গোটেই বস্তুটোৱে নতুন একাডেমিক অপৰচুনিটি আনিব আৰু তাৰ লগতে আমাৰ যিমানখিনি কৃষিৰ লগত জড়িত মানুহ আছে তেওঁলোকৰ অৰ্থনৈতিক বিকাশ হোৱাৰ চান্সেছ বহুতখিনি আগবাঢ়ে অ'কে চ' আজিৰ মমেণ্টছটো হৈছে ডিব্ৰুগড়ৰ পৰা বিবেক দাস এওঁ ইয়াতে 33 বছৰীয়া এজন ইউটিউবাৰ তেওঁ ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈ কিনে আফগানিস্তান আফ্ৰিকা চ' বহুতখিনি এনেকুৱা জেগাত গৈ কিনে তেওঁ ইয়াতে নিজকে বা বাকীখিনি যিমানখিনি কাণ্ট্ৰি আছে সকলোখিনি এক্সপ্ল'ৰ কৰিছে আৰু আমাৰ আগত দাঙি ধৰাৰ তেওঁ বহুতখিনি ইয়াতে সাহস পাইছে এনেকুৱা এক্সাম্পলছবিলাক যেতিয়া আমি এথিক্সৰ পেপাৰত লিখিম আমাৰ মাৰ্কছ বহুতখিনি এলিভেট হয়গৈ ঠিক আছে আৰু আমি নিজৰ জীৱনত এনেকুৱা পাৰ্চনেলিটিজৰ পৰা আমি শিক্ষা লোৱাটো উচিত অ'কে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আশা কৰি গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ল লগতে এই গোটেই PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR ক'ডটো স্কেন কৰিলেও আপোনাৰ লিংকটো পাই যাব লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপকামিং ৰিলেটেড টু আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যন এটা ভিডিঅ' যাতে আপোনালোকৰ মিছ নহয় আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড